পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে নলবাৰীত। নলবাৰীৰ পুখুৰাত শতাধিক কৃষকৰ মাজত এতিয়া লাগিছে হাহাকাৰ। বৰষুণৰ অভাৱত কৃষকে কৰিব পৰা নাই ধান খেতি। প্ৰায় 1000 বিঘা কৃষিভূমিত মেলিছে এতিয়া চিৰাল ফাট। ভৰ বাৰিষাৰ সময়ত বৰষুণৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে কৃষকে। আৰু কৃষকৰ দুৰৱস্থা দেখিও কিন্তু কাণ সাৰ নাই কৃষি বিভাগৰ। শীঘ্ৰে পথাৰত পানীৰ যদি ব্যৱস্থা নকৰে তেন্তে কৃষকসকলে হাহাকাৰ কৰিব লাগিব, কাৰণ এইকেইটা দিন পাৰ হৈ যোৱাৰ পিছত কঠীয়া ৰুলেও বিশেষ কামত নাহিব। শীঘ্ৰে পথাৰত পানীৰ ব্যৱস্থা কৰি দিবলৈ কৃষি বিভাগলৈ আহ্বান জনাইছে কৃষকে। আৰু এই সন্দৰ্ভত আমাৰ নলবাৰী সাংবাদিক চন্দন শৰ্মাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছে। হয়, চাওক কিমান কম কিমান শুনিব কৃষকৰ দুৰ্দশাৰ কথা। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ পুখুৰা এক খেতিপথাৰত, এখন খেতিপথাৰত এই মুহূৰ্তত মই উপস্থিত আছোঁ। আৰু পোনপ্ৰথমে মোৰ সহযোগী মনজিতে দেখুৱাব এয়াই কৃষকৰ দুৰ্দশাৰ যি কথা আমি ক'বলৈ ওলাইছোঁ। তাৰ পূৰ্বে দেখুৱাইছোঁ খেতিপথাৰসমূহ এতিয়া দেখিবলৈ পোৱা গৈছে। যি সময়ত কৃষকসকলে তেওঁলোকে কপালৰ ঘাম মাটিত পেলাই এনেধৰণে সোণগুটি সিঁচিছিল, কিন্তু তাৰ এক বিপৰীত এই প্ৰতিচ্ছবি এই মুহূৰ্তত আমি দেখুৱাইছোঁ। এই মুহূৰ্তত যি পথাৰসমূহ আছে এই পথাৰত কৃষকসকল ব্যস্ত হৈ আছিলে, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে পকা চপৰা এনেধৰণে এই কৃষিভূমি এনেধৰণে পকা চপৰাৰে ভৰি পৰিছে। বৰ্তমান কৃষকসকল ব্যস্ত হৈ পৰিব লাগিছিল, এইখিনি সময়ত তেওঁলোকে খেতিডৰাত নিজৰ খেতিডৰাত এনেধৰণে ব্যস্ত হৈ পৰিব লাগিছিল, কিন্তু তাৰ এক ব্যতিক্ৰমী প্ৰতিচ্ছবি এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু কৃষকসকল এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে। যিহেতু মই কৈছোঁ এই মুহূৰ্তত পুখুৰাত উপস্থিত আছোঁ। প্ৰায় 500 বিঘাৰো অধিক ভূমি এই পুখুৰা অঞ্চলত আছে, কিন্তু এই কৃষকসকলৰ আচলতে দুৰ্দশাৰ সীমা নাই। এই মুহূৰ্তলৈকে কিন্তু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে খবৰ লোৱা নাই এই কৃষকসকল। আৰু দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ কৃষকসকলৰ চকুত চকুলো এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে। যিহেতু কেনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। গোটেই পথাৰখনত যি কৃষিভূমি, এই কৃষিভূমিত এতিয়া পকা চপৰেৰে এনেধৰণে ভৰি পৰিছে দেখিবলৈ পোৱা গৈছে। কোনো ধৰণৰ খেতিৰ ব্যৱস্থা এই মুহূৰ্তত কঠীয়া সিঁচিব পৰা নাই। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কৃষকসকলৰ যি তেওঁলোকৰ সপোনৰ যি খেতি, এই খেতিডৰাত তেওঁলোকে কৃষিভূমিত এনেধৰণে তেওঁলোকে সোণগুটি সিঁচি লখিমীক তেওঁলোকে যি আদৰাৰ এক যি তেওঁলোকে আনন্দ, সেই আনন্দৰ কিন্তু এতিয়া তাৰ পৰিৱৰ্তে কিন্তু চকুত চকুলো দেখিবলৈ পোৱা গৈছে। সমগ্ৰ পৰিৱেশ এই মুহূৰ্তত সহযোগী মনজিতে দেখুৱাইছে। সঁচাকৈ এক দুখ লগা পৰিৱেশ। এগৰাকী কৃষক আছে এই মুহূৰ্তত, যিহেতু মই কৈছোঁ দুৰ্দশাৰ সীমা নাই কৃষকসকলৰ। মন্তব্য ল'ব বিচাৰিছোঁ, যিহেতু আপুনি পুখুৰাৰ এগৰাকী কৃষক, কৃষিজীৱী, আপোনালোকে খেতি কৰি এনেধৰণে জীৱন যাপন কৰে, কিন্তু এইবাৰ ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছোঁ, খেতি কৰিব পৰা নাই, কি ক'ব? এইবাৰ আমাৰ এতিয়া ধৰক অইনবাৰ আমাৰ 4 ফুট 5 ফুট পানী থাকে এই জেগাত। এইবাৰ আমাৰ কঠীয়া তোলাবিলাক শুকাই গ'ল। এতিয়া আমাৰ এইটো আহাৰ মাহটো গ'ল, এতিয়া শাওণৰ মাহ পৰি এতিয়া আমি গছ লগাব মানে খেতি কঠীয়া তোলাত মানে কঠীয়াবিলাক শুকাই গ'ল। এতিয়া আমি কি কৰিম, আমি তাকে চিন্তা কৰি আছোঁ। কোনো জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই, চৰকাৰে আকৌ ডিচিশ্যনে কৰা নাই। গতিকে আমি এতিয়া এনেকেই চিন্তা কৰি আছোঁ আৰু কি কৰিম। কিমান আছে কৃষিভূমি, কিমান আছে? এতিয়া ধৰক 1000 বিঘা হ'ব গোটেই পুখুৰা এৰিয়াটো, কিন্তু মই 10 বিঘামান খেতি কৰোঁ। কোনো ধৰণৰ এতিয়ালৈকে খেতি কৰিব পৰা নাই, কোনো ধৰণৰ মানে গছ দিবই পৰা নাই। মানে কঠীয়াবিলাকো শুকাই যায়, এতিয়া শুকাই কঠীয়াবিলাকো শেষ হৈ যাব। এতিয়া আহাৰৰ মাহ, এতিয়ালৈকে আপোনালোকে কঠীয়া সিঁচিব পৰা নাই, পথাৰত আপোনালোকে ভুই ৰুব পৰা নাই। এতিয়া সেইকাৰণে আমি চিন্তা কৰি আছোঁ যে আমি এই সময়ত আমি পথাৰত তাৰমানে কোদাল মাৰি থাকিব লাগিছিল, কঠীয়া তুলিব লাগিছিল। এতিয়া আমি এনেকুৱাকৈ বহি আছোঁ আৰু কি কৰিম। দুৰ্দশাৰ সীমা নাই, মই কৈছোঁ দুৰ্দশাৰ সীমা নাই। অন্য এগৰাকী কৃষক আছে, কি ক'ব? এতিয়া এই সময়টোত আচলতে আমাৰ বৰষুণ হ'লেও এইবিলাক মাটিত খেতি কৰাৰ উপযোগীয়ে নহয়। কিয় এইখিনি সময়ত আমাৰ মানে সাজোৱা ল'ব লাগিছিল খেতিখিনি। গতিকে এতিয়ালৈকে বৰষুণে নাই, এতিয়া চাপৰাবিলাক পকি আছে। গতিকে আগলৈকে আমি কি কৰিম, আমি সেই কথাটোৱে ভাবি আছোঁ। আৰু বিশেষকৈ আমাৰ এই পথাৰখনত জলসিঞ্চনৰ কিন্তু খুবেই প্ৰয়োজন, কিন্তু এনেকুৱা এটা পদ্ধতি আমাৰ ইয়াতে আহি পোৱা নাই এতিয়ালৈকে। কিন্তু এইটো লাগে আমাক অতি শীঘ্ৰেই। কিয় ধৰি লওক এইবাৰ আমি খেতিৰ কাৰণে আমাৰ মানুহখিনি যদি কিষাণখিনি যদি এনেকৈ যদি
বহি থাকিব লাগে, বহি কৰিব লাগে। আমি আগলৈকে কি কৰিম, আমাৰ ল'ৰা ছোৱালী কি কৰিব, আমাৰ ল'ৰা ছোৱালীক কেনেকৈ পালিম, কি কৰিম, কি খুৱাম, আমি এতিয়া সেই কথাখিনিতে ব্যস্ত হৈ আছোঁ বৰ্তমান। এতিয়া বৰষুণৰ কথাটোতো ধৰি লওক, এইটো এটা প্ৰাকৃতিক হেৰি, এইটোতো আমি ক'ব নোৱাৰোঁ। গতিকে তাৰে ভিতৰত আমাৰ যিখিনি তাৰমানে বৈজ্ঞানিক পদ্ধতিত কিছুমান আজিকালি বহুত পদ্ধতি ওলাইছে। তেনে পানী নহ'লেও পানীটো আমি কেনেবাকৈ জলসিঞ্চনটো আমি কেনেকৈ হ'লেও পানীটো আমি আনিব পাৰোঁ। গতিকে সেইটোৱে আমাৰ ইয়াত হোৱা নাই। সেইটোও যদি হয়, আমি কৃষিজীৱী যিখিনি আমাৰ মানুহ, সেইখিনি অলপ আমি কাম কৰি আমি স্বাৱলম্বী হ'ব পাৰোঁ, ল'ৰা ছোৱালীখিনি আগবঢ়াব পাৰোঁ ভৱিষ্যতে, এনেকুৱা কথা আৰু। ধন্যবাদ জনাইছোঁ। সঁচাকৈ এক দুখ লগা পৰিৱেশ এই মুহূৰ্তত। আপোনালোকে ধান খেতিৰে বছৰটো জোৰাই আপোনালোকে খেতি কৰি যিহেতু জীৱন নিৰ্বাহ কৰে, কিন্তু এইবাৰ কি কৰিব আপোনালোকে? এইবাৰ মানে চাওক, এতিয়া আমাৰ এনেকুৱা হৈছে, আমি একো ভাবিব পৰা নাই। যিহেতু আমি মানুহখিনি কৃষিজীৱী মানুহ, আমাৰ গোটেই মানুহখিনি কৃষিৰ ওপৰত ভিত্তি কৰিয়ে মানে ধৰক চৰে বজাৰ সামাৰ পৰা গোটেইখিনি। গতিকে এইটো যিটো বৰ্তমান ছিজন চলি আছে, এতিয়া আমি এই খেতি পথাৰত মানে ব্যস্ত হৈ থাকিব লাগিছিল, কঠীয়া আনি ইয়াত ধৰক নানান ধৰণৰ কৃষিজীৱীৰ কাম কৰি পেলাই। কিন্তু এতিয়া আমি কি কৰিছোঁ, আমি ঘৰতে বহি আছোঁ, ক'ৰবাৰ গছৰ তলত বহি আছোঁ মানে এইকাৰণে আমাৰ মানে কৃষিভূমিত পানী নাই, আমি তাত গৈ কি কৰিম? ধন্যবাদ জনাইছোঁ। এয়া আছিল নলবাৰীৰ কৃষকৰ অৱস্থা। চাৰিওফালে শুকান, চিৰাল ফাট মাৰি দিছে পথাৰত, এতিয়া চিৰাল ফাট মেলিছে, যাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে শ শ কৃষকে। ধন্যবাদ চন্দন। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।